অতি ঐতিহাসিক বলিয়া গোসাই থানৰ যি পবিত্ৰ আজি দৌল উৎসৱ, এই দৌল উৎসৱৰ প্ৰথম ৰাতিপুৱাৰ ভাগৰ কাৰ্যসূচী পৰিৱেশ নিকাকৰণ, তাৰপিছতে ধৰ্ম ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, তাৰপিছত আৰতিৰ যি পানী তোলা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ পিছতে ওজাপালি আৰম্ভ হ'ব। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আছে, তাৰ নিশাৰ ভাগত আমাৰ নাগাৰা নাম কাৰ্যসূচী আছে। আমাৰ যি আঞ্চলিক যি ভক্তপ্ৰাণ ৰাইজ অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। অনাগত দিনতো আমি এনেধৰণে সঁহাৰি লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু যি আমাৰ এই অনুষ্ঠান ভাগৰ যি মাহাত্ম্যৰ তত্ত্ব আচলতে আচৰিত অপৰিসীম, আৰু যিসকলে বুজি পায় বা জানে তেখেতসকলে আমাৰ দেখা পাইছে আপোনালোকে যে লোকে লোকাৰণ্য হৈ পৰিছে মন্দিৰৰ যি চৌদিশ, আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচীটো আমাৰ আঞ্চলিক যি ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি আমি লাভ কৰিম। আৰু অহা বৰ্ষৰ বাবেও আমাৰ বিভিন্নজনে বিভিন্ন ধৰণে দান বৰঙণি আমাক আগবঢ়াম বুলি আমাক কথা দিছে। গতিকে প্ৰতিজনলৈ আমি আমাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু প্ৰতিটো কাৰ্যসূচীতে আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ। চতুৰ্থ বৰ্ষৰ যি দৌল উৎসৱ, এই উৎসৱৰ লগত সংগতি ৰাখি এই বলিয়া মন্দিৰত আমি আওপুৰণীয়া এই মন্দিৰৰ একো অনুষ্ঠান নোহোৱা হেতু আমি উঠি অহা প্ৰজন্মই এই অনুষ্ঠানটো দৌলৰ যোগে এটা অনুষ্ঠান কৰিম বুলি আমি মনস্থ কৰিছিলোঁ। সেই অনুষ্ঠানটো আজি চতুৰ্থ বৰ্ষ, আৰু ইয়াত সমূহ ৰাইজৰ এই অঞ্চলৰ যিমানখিনি মানুহ জানে সেইখিনি মানুহ এই মন্দিৰটোৰ প্ৰতি আস্থা আছে, আৰু নিশ্চয় তেখেতৰ কিবা এটা মাহাত্ম্য আছে। সেয়েহে এই মন্দিৰটোত সকলোৱে আজি আগমন কৰিছে। ইয়াত আৰু আমি পৰৱৰ্তী ইয়াত আৰু বেছি উন্নত হ'ব বুলি আমি আশীৰ্বাদ কৰিছোঁ। আৰু ইয়াত আঞ্চলিক ৰাইজৰ বৃহৎ কামৰূপ, দৰং, ওদালগুৰি, অন্যতম আমি গুৱাহাটী আৰু শুৱালকুছি এইবিলাক জেগাৰ পৰা আমি অনুদান পাইছোঁ, আৰু তেখেতসকলৰ মৰম পাইছোঁ। সেয়ে আমি এইখিনি পৰ্যায়লৈ এতিয়া বৰ্তমান আহিছোঁ। হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম হৰি দিয়ে তে বাকি কি আছে